নমস্কাৰ ফ্ৰেণ্ডছ, মই প্ৰাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ। আজি ফ্ৰেণ্ডছ মই আহিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত, আৰু এই বৰদোৱাত আহি এতিয়া বৰ্তমান মই বৰদোৱা থানত উপস্থিত হৈছোঁহি। এয়া মোৰ পিছফালে আপোনালোকে দেখিছে। এই বৰদোৱা থানৰ সমগ্ৰ পৰিৱেশ সকলোবোৰ আপোনালোকক দেখুৱাম, গতিকে আশা কৰিছোঁ আপোনালোকে একেবাৰে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আপোনালোকে যদি এই বৰদোৱা থানলৈ আহে তেনেহ'লে এই বৰদোৱা থানত যদি আপোনালোকে নৈবেদ্য দিব বিচাৰে বা প্ৰসাদ লৈ আহে তেনেহ'লে সেই সকলোবোৰ শৰাই শলিতাৰ যিমান বস্তু লৈ আহিছে নৈবেদ্য গৃহতে আপোনালোকে দিব লাগিব। তাৰপিছতে ভক্তসকল এই বৰদোৱা থানলৈ প্ৰৱেশ কৰে। বটদ্ৰৱা থান বা বৰদোৱা থান চমুকৈ বৰদোৱা অসমৰ এখন পবিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগৰ বৰদোৱা নামেৰে ঠাইত এই তীৰ্থস্থান অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্যাদা আছে। বন্ধুসকল, আপোনালোকে দেখিছে মোৰ পিছফালে এয়া হৈছে মেইন কীৰ্তন ঘৰ। আপোনালোকে চাওক, মোৰ পিছফালে আপোনালোকক সমগ্ৰ পৰিৱেশ মই দেখুৱাই আছোঁ। এয়া বিভিন্ন ঠাইৰ পৰা দূৰ দূৰণিৰ পৰা ভক্তসকল আহি ভিতৰত বহিছে, আৰু অলপ সময়ৰ পিছতে ইয়াত নাম কীৰ্তন আৰম্ভ হ'ব। বন্ধুসকল, এনেকৈ আমিও জাতীয় পোছাক পৰিধান কৰি এই কীৰ্তন ঘৰত আমি প্ৰৱেশ কৰিলোঁ, আৰু তাত বহি ভকতৰ যি নাম প্ৰসংগ আৰম্ভ হৈছিল সেয়াত আমিও অকণমান ভাগ ল'লোঁ। এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱে জন্ম হৈছিল। 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল। আপোনালোকে যে এই গছজোপা দেখিছে, এই গছজোপা হৈছে এজোপা শিলিখা গছ, আৰু এই গছজোপাৰ তলতে বহি গুৰুজনাই নিজৰ ধৰ্মগ্ৰন্থসমূহ লিখিছিল। আৰু ইয়াত লিখাই আছে, পশ্চিমে শিলিখা বৃক্ষ হাৰিয়া আছয়, তাহাঁতেই আওজি গুৰু পুস্তক লিখয়। আমাৰ সমগ্ৰ পৰিয়াল, এয়া মাখন্দা মোৰ বন্ধু আপোনালোকৰ দেখিছে, মোৰ লগতে কেতিয়াবা দেখা পায় আপোনালোকে নিশ্চয়, আৰু লগতে বৌ আছে, মোৰ ৱাইফ আছে, মোৰ ভতিজা আছে, মোৰ ছোৱালীও আছে। আজি আমি সকলো আহিছোঁ এই বৰদোৱা থান চাবৰ কাৰণে, আৰু এতিয়া বৰ্তমান আমি তাত শৰাই দি আহিছোঁ। এতিয়া নাম কীৰ্তন আৰম্ভ হৈ আছে। বন্ধুসকল, এই যে গৃহটি দেখিছে এইটো হৈছে এটি সভাগৃহ, আৰু এই সভাগৃহটোতে বিভিন্ন ধৰণৰ সভাসমূহ অনুষ্ঠিত কৰা হয়।
এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱে জন্ম হৈছিল। 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান। মধ্যৰাতি ৰমানন্দ শ্ৰীমন্ত শংকৰ যেতিয়া পানী নাছিল ইয়াতে এজোপা বটবৃক্ষ গছ আছিল। সেই বটবৃক্ষ গছৰ তলতে গুৰুজনৰ ভকত বহুৱাই লৈ 7 দিন 7 দিন নাম কীৰ্তন কৰিলে পানী পাব কাৰণে। শেষৰ দিনা মধ্যৰাতি ভগৱান সন্তুষ্ট আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰা হৈছিল। ভাল লাগিছে, আমাৰ নিজৰ গুৰুজনাৰ জন্ম জেগা আজি পবিত্ৰ স্থানত আহিছোঁ বুধবাৰ। এই বছৰ কিছুমান মনৰ কামনাবিলাক পূৰ কৰক তেখেতে। সকলোৱে আমি যেনেকৈ আহিছোঁ যোনে যি বিচাৰিছে সকলো পূৰ হয় আচলতে ইয়ালৈ আহিলে। আৰু বিশ্বাসেই ভগৱান, পৃথিৱীত বেলেগ ভগৱান নাই। আৰু গুৰুজনা আমাৰ জন্ম জেগা যেতিয়া আহিছোঁ আজি খুব ভাল লাগিছে। এতিয়া আমি কীৰ্তন ঘৰলৈ গৈ আছোঁ। এতিয়া বৰ্তমান কীৰ্তন ঘৰলৈ যাওঁ, তাৰপিছত আৰু বহুত জেগা আছে গৈ মন্দিৰ ঘূৰিম অলপ। ইয়াৰ পিছত আজি এই দিনটোতে আকৌ যামগৈ আমি আকাশী গংগা চাই আকৌ আহিম মৃত্যুঞ্জয় মন্দিৰ। তাৰপিছত সন্ধিয়া হ'লে ঘৰলৈ যাম, সিমানেই আৰু। বন্ধুসকল, আপোনালোকে যে দেখিছে এইটো হৈছে এটি পাটনাদ, অৰ্থাৎ গুৰুজনাই ব্যৱহাৰ কৰা এটা পাটনাদ। পাটনাদ মানে হৈছে কুঁৱা। এনেকৈ আমি সেই গুৰুজনাই স্থাপন কৰা বটদ্ৰৱা থানখনত আমি সকলোবোৰ বস্তু চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। এয়া আপোনালোকে দেখিছে ইতিমধ্যে কীৰ্তন ঘৰত নাম প্ৰসংগ শেষ হোৱাৰ পিছতেই সকলো ভক্তক প্ৰসাদ দিছে আৰু সকলোৱে সেই প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে সকলোৱে একেলগে ধুনীয়াকৈ সুন্দৰকৈ বহিছে। আমিও তাতে গৈ বহিলোঁ আৰু তাৰ পিছতেই অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলে গুৰুজনাৰ চৰণত সকলোৱে আকৌ এবাৰ সেৱা নিবেদন। বন্ধুসকল, সমগ্ৰ ভকতৰ লগতে আমিও প্ৰসাদ গ্ৰহণ কৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিছে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আকৌ লগ পাম।